উদ্দেশ্যটো হ'ল ভগৱানৰ ঈশ্বৰৰ কামখিনি কৰিবৰ কাৰণে আৰু শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে যিটো আমাৰ ঐতিহাসিক বস্তু গোটাই থৈ গৈছিল, তেওঁ সনাতন ধৰ্মৰ যিবিলাক বয়-বস্তু আছিল সেই বয়-বস্তুবিলাকক লৈ ঈশ্বৰৰ কাম কৰ্ম আগুৱাই যাবলৈ অকণমান চেষ্টা কৰি এই কামখিনি কৰি আছোঁ। আৰু তাকে সকলোৱে যাতে এই বিষয়বিলাক আগলৈ নাইকিয়া নোহোৱাকৈ যাতে জীয়াই ৰাখে তাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ। আৰু ভকতি পন্থাৰ বিভিন্নজনৰ বিভিন্ন মত আছে। মত হিচাপে যোনে যেনেকৈ ইচ্ছা কৰে তেনেকৈ ঈশ্বৰক পাবৰ কাৰণে চিন্তা চৰ্চা কৰে। গতিকে আমি বৈদিকতে আছোঁ, বৈদিকত আছোঁ যদিও আমি ঈশ্বৰৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ কাৰণে সক্ষম হৈ আছোঁ। এতিয়া ধৰি লওক প্ৰজন্মৰ কাৰণে যিখিনি তেওঁলোকক এতিয়া লাগে, আজিৰ যুগততো এক শৰণ ভাগৱতী ধৰ্ম যথেষ্ট পৰিমাণেৰে আগবাঢ়ি গৈছে। গাঁৱে ভূঞে চহৰে নগৰে মহাভাগৱত পাঠ হৈছে, কিন্তু তাৰ মাজতে এটা কেৰুণ হৈ আছে। কেৰুণটো এতিয়া আমি তাৰ বিষয়টো এতিয়াও বৰ্তমান বুজিব পৰা নাই। এইকাৰণে বুজিব পৰা নাই, যদিও ভাগৱত পাঠ 7 দিন 3 দিন 4 দিন 2 দিনকৈ পাতিছে, কিন্তু আমাৰ মাজত তাৰ একতা দৌলটো দেখা পোৱা নাই। কাৰণ ভাগৱত পঢ়ি থকালৈকে বা শুনি থকালৈকে, ঈশ্বৰ চিন্তা কৰি থকালৈকে আমাৰ নীতি আদৰ্শটো ঠিকে থাকে। ঘৰ দুৱাৰ পোৱাৰ লগে লগে আমাৰ কিছু কথা, আমাৰ যিটো গুৰুজনাই দি থৈ যোৱা পৰিৱেশ, সেই পৰিৱেশবিলাক দেখিবলৈ এতিয়া বৰ্তমান নাইকিয়াই হৈছে। কিন্তু ভাগৱত চলি আছে। প্ৰজন্মৰ প্ৰতি এতিয়া ভাগৱততো নৱপ্ৰজন্মৰ নাহেই আহা সমীক্ষাই দেখা নাযায়। যেনে এতিয়া ধৰি লওক শাস্ত্ৰৰ মতে গৃহবাসৰ যিখিনি গৃহাশ্ৰমী কৰ্ম, সেইখিনি নতুন প্ৰজন্মই শিকিব লাগে, বুজিব লাগে। তাৰ দ্বাৰাই ঘৰ সংসাৰ সুকলমে চলাব পৰা ৰীতি নীতি আদৰ্শ যথেষ্ট পৰিমাণে ব্যাখ্যাকাৰসকলে আমাক বুজাই আছে। কিন্তু প্ৰজন্মকতো আপুনি দেখা পোৱা নাযায়। এইটো নৱপ্ৰজন্মৰ যাতে আগলৈকৈ তেওঁলোকে শিকি কৰি চাই কৰি ভৱিষ্যত জীয়াই ৰাখে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ আৰ্হিটো যাতে জীয়াই থাকে, এইখিনি মূল গুৰুজনাৰ আসনৰ কামত ব্যৱহাৰ কৰা হয়। এতিয়া আছে যোৰা হিচাপে হাতী আৰু সিংহ, কলচী, মৈৰা আৰু ঘৰিয়াল আছে, কাছ আছে, এনেকুৱা বনোৱা হৈ আছে। আৰ্থিক দিশটো আৰু আজিকালি কি আৰু ধৰ্ম কাম কৰিবলৈ গ'লেতো টকা পইচা বেছিকৈ বিচাৰি লাভ নাই। যিহেতুকে ঈশ্বৰৰ আগত দিব লাগিব, ঈশ্বৰৰ কৰ্ম বুলি ভাবি যিমান ল'ব লাগে সিমান লোৱা নহয়। ধৰি লওক যিটো এতিয়া আপোনাৰ কাঠৰ পৰিশ্ৰমী ৰং ইটা দি মিলাই কমেও 25,000 27,000 হৈ যায়, কিন্তু তাৰ তলতহে আমি কামখিনি কৰি আছোঁ বৰ্তমান, কাৰণ ঈশ্বৰৰ কাম বুলি পেলাই। আৰু তাৰ পৰা আমাৰো কিবা এটা যাতে ভক্তি ভগৱন্তই কৃপা কৰে, তাৰ কাৰণে আমিও আশা কৰোঁ ঈশ্বৰৰ ওচৰত।